হেল্ল' কৰি দিয়া খানা খাবলৈ বুলি মিনময়হঁতৰ ঘৰৰ পৰা যোনে যি পাইছোঁ তাকে উঠাই লৈছোঁ আৰু এলাৰ্টো অলপ বেছি যায় সেইকাৰণে মিনময়ে ঠেলাখন লৈ আহিলে বস্তুবিলাক নিবলৈ আৰু কৰ্ম কৰিব যাওঁতে গাইছ কাণ্ডটো হ'বই আৰু ঠেলা চলাম দিয়া টানা ঐ জিম কৰা মানুহ ধেমালিবোৰ কৰি কৰি খানা খোৱা জেগা পালোহি আৰু এইফালে আমাৰ বোপাইটোৱে কামত লাগি গ'ল এতিয়া যেন তেন বস্তুবিলাক চিধিল লাগিছে আৰু আমি খানা খোৱা জেগাডোখৰ ধুনীয়া আছে লগতে ইয়াত কিবা এখন আছে এখন নদী নে কি নাজানো কিন্তু এইফালে চব খানাৰ মেনেজাৰ ডেন্স मुझसे प्यार करती है या नहीं करती है আৰু অলপ পাছতে আমাৰ গেঙৰ আৰু দুটা গয়া আহি পালেহি যিহেতু দুইটাই দূৰৰ পৰা আহিছে সেইকাৰণে অলপো দেৰি নকৰাকৈ কামত লগাই দিলোঁ এইটো হৈছে প্ৰথম আইটেম যোনটো হৈছে ব্ৰইলাৰ আৰু এইটো কেৱল আলি ভাইৰ বাবে কাৰণ সি গাহৰি নাখায় আমি খানা খাম আৰু কাণ নহ'ব হ'বই নোৱাৰে এয়া মাংস বহি গ'ল আলি ভাই ভাগৰ আৰু এইটো হৈছে আমাৰ খানাৰ মেইন আইটেম যোনটো হৈছে গাহৰি আলি ভাইৰ বাহিৰে গোটেইবিলাকে গাহৰি খাব সেইকাৰণে গাহৰিৰ পৰিমাণ অলপ বেছি আৰু কালাৰটো বঢ়িয়াকৈ উঠি আহিছে তো খাম আৰু সকলোৱে মিলি জুলি আমাৰ মানে ল'ৰাবিলাকে খানা খালে কিবা এটা নহয় কিবা এটা গণ্ডগোল হ'বই এফালে ৰুটি বনাত বনাই আছে কিন্তু এইফালে আকৌ ৰুটিখিনি পিঠা হৈ আছে তেওঁ যেন তেন খাবলৈ হৈ গ'ল বাৰু এতিয়া লাহেকৈ খাই লৈ মিনময়হঁতৰ ঘৰ আহিলোঁ যিহেতু মেহফিলটো বনিছে তো ভাবিলোঁ গান এটাকে গাই দিওঁ আমাৰ অলপ ধেমালি চলি আছে চবেই ফূৰ্তি কৰিছোঁ আৰু যিহেতু লাষ্ট খানা বুলি ধৰিছোঁ আৰু দিয়ক লগ পাম আৰু